আচ্ছা তাৰমানে আমি আহি থাকোঁতে এজন বাচ্চা এজনে মানে আমাৰ গাড়ীৰ কাষত মানে কান্দি আছিলে বাচ্চাজনক আমি সুধিলোঁ আমি লৈ আহিছোঁ লগত ভাবিছোঁ কোনোবা যদি মাক দেউতাক বা কোনোবা গাৰ্জেন আছে ইয়াৰ পৰা ল'ব পাৰিব গতিকে আমি কমিটিৰ আদেশ লৈছোঁ মাতি দিম নেকি বাচ্চাটোক আহিছে বাবা কুৰ 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 বাবা মাক বিচাৰি দি আছো ইমান ধুনীয়া বাচ্চা দাড়ি চুলি পকি গৈছে বাচ্চাটো বিৰাট মৰম লগা বিয়াই পাতলি পাপা আচ্ছা বাবা তোমাৰ মায়ে ক'ত গেল মাৰ লগতে আঙুলি ধৰি আহিছোঁ আহি থাকোঁতে এইখিনিতে দেখাত কাৰ নিচিনা আমাৰ কমিটিৰ যে মনো আছে মনোৰ নিচিনা চেহেৰা স্কুটি এখনত মালাক লৈ গুচি গৈছে ভগৱান মনো বুলি ক'ব নোৱাৰি এনেকুৱা দেখাত লাগিছে স্কুটিখন এনেকুৱা মনো ভিন্দেও ৰাখি দিছে এনেকৈ ৰাখিছে মা পেটত ধৰিছে আৰু মোক মায়ে 2 লাখ মাৰি গুচি গৈছে মা কি মায়েকে আচ্ছা বাবা কান্দবা নালাগে মায়ে বোধহয় কিবা বিহু বুলি আহি কিবা ভাজা চাজা খাবা গৈছে আহিব মই যে কাক মা বুলি মাতিম বাবু বাবু কি মা আহিব মা আহিব লাগিলে তোৰ নামটো জানিব লাগিব নহয় আমি নামটো কি বাবু তোৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হা নৰেন শৰ্মা পাঠক কলিতা এটা মানুহ 3টা উপাধি কেনেকে হ'লে ভাইটি মোৰ 3টা দেউতা আছিল এটা মাইকী 3টা মতা পাগলা হৈ গেল মোৰ মায়ে 3টাক বিয়া কৰাইছি কচোন ক কেনেকে মানে প্ৰথমতে শৰ্মাক বিয়া কৰিছি বাপৰে দাদা লেতেৰি দাৰ মেসু কো বাকি কো শৰ্মাক বিয়া কৰিছি শৰ্মাক বিয়া কৰোঁতে শৰ্মা বহুত টকা পইচা আছিল কাইটা কৰি মায়ে চব লিখি লৈ পেলাই মানুহে অকণমান কিবা এইটো খাইছিল মায়ে সদায় আনি খুৱে মাৰি পেলাইছি শৰ্মা মৰি গৈছে দেউতা তাৰপিছত মোৰ ভয়াই লাগে কান্দবা নাগে কথাটো কচোন তাৰপিছত কলিতাক বিয়া পাতিছি কলিতাৰ আল্ট্ৰা বাছ কিবা আছিল সেইগিলাখানে কিবা কাইটা কৰি লিখি পেলাই মূৰত কোপ মাৰি পেলাইছি মূৰত কোপ মাৰি পেলাইছে ভাল বিধানে মায়েৰে চৰতে কিবা ভাল নহয় নেকি নাই পাঠক বৰপেটাৰ আছিল পাঠক মাৰ লগত কিবা লিলিমাই কৰি থাকে আৰু টকা পইচা গিলাখান লোৱাৰ পিছত পাঠকক কৰ্টত ড্ৰাইভাৰ কৰি দিছে কৰ্টত ড্ৰাইভাৰ নহয় বাবা ডিভোৰ্চ কৰি দিছে এতিয়া মই 3টা দেউতাৰ নামটো ধৰি ৰাখিছোঁ উপায় নাই এইটো কি কৰিম বৰ ভাল কাম কৰিছে দে বাবু সেইকাৰণে নৰেন শৰ্মা পাঠক কলিতা এতিয়া বুজি পাইছোঁ তোৰ নামটো বাবু এই মাৰ লগত যে আহি আছিলি তোৰ ভোক লাগছে নেকি নে কিবা খাবি কি খাবি শিখৰ এই নামমান বাচ্চাটো শিখৰ খা কৰছি এই বাবু সৰুৰে শিখৰ নাখায় বাবু শিখৰ মানে মায়ে মোক সদায় শিখৰ আনিবা দে নি পেলাই এনেকৈ আনি পেলাই পেকেটটো ফালি পেলাই খাই পেলাই এনেকৈ উৰাই দিয়ে মই সেইকাৰণে মায়ে ভাল বস্তু খাই মই খাওঁ সেইকাৰণে মই সতে এতিয়া ভাতে নাখাওঁ শিখৰে খাই থাকোঁ হয় নেকি সেইকাৰণে ৰাইজসকল সৰু বাচ্চাক বেয়া বস্তু আনিব দিবই নালাগে যিসকল মাক দেউতাকে সৰু বাচ্চাক শিখৰ তিখৰ আনিব দিয়ে সেইটো ডাঙৰ ভুল কথা হয়নে তাৰপিছত আচ্ছা স্কুলত যোৱা না স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত চতুৰ্থ মানত 8 বছৰ হ'ল পঢ়ি আছোঁ চতুৰ্থ মানত 8 বছৰ কিনো কয় মাষ্টৰে কৈছে তাক ডাঙৰ হ'লে বেলেগ মাল হ'ব ইয়াক ঈদ দিবা নৰে ৰাখি থৈ দিছে সেইকাৰণে ৰাখি থৈ দিছে তাৰমানে চব পঢ়িব জানা তই চব পঢ়িব জানো বানান জানা এই বাল্টি বানানটো কচোন একলাখানটো চব পাৰোঁ আৰু গণনা কৰাতে কৈছে আৰু ইয়াক কিন্তু ভালকৈ ৰাখিব গোপালৰ ঠগি এখন দিব ই ভালে থাকিলে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব ডাক্তৰ ইঞ্জিনিয়াৰ হ'লে মানুহ এনে পাগলা হ'ব বাল্টি বানানটো কচোন বাল্টি বানানটো ক বাল্টি বটাকাৰে বা উল্টা উল্টি বাল্টি পেঞ্চিল বানানটো ক দেখো পেঞ্চিল বানানটো ইবাৰ নৰে ৰই পেঞ্চিল পটেকাৰে পেন চুল কৰে মুখ পেঞ্চিল বাপৰে বাপ
বাবু কি সন্ধি ভাঙি বাক্য ৰচনা জানা না জানো জানা মন্ত্ৰী বানানটো কৈছো সন্ধি ভাঙি বাক্য ৰচনা কৰি দি সেইগিলাটো মোৰ কাৰণে সৰু কথা কি কয় তোৰ ঢেট পৰীক্ষাৰ মাষ্টৰ নেকি এই আমাৰ কপালত নাই দে মাষ্টাৰ চাকৰিটো তে মোক যি সুধি আছে দিয়ে আকৌ নাজদান কি ইমান ডাঙৰ মানুহটো তোৰ পৰা জানি লৈছো আমি দে কো কওঁ কি আমি নাইছিলো তই জানা কচোন কি মন্ত্ৰী 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 অ মন্ত্ৰী অ যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে বাপৰে ঐ বাপ। ঐ হ'ব পাৰে দে কি চাইছা ঐ কি কি চাইছা এই সেইটো আপুনি বাবাৰ স্কুলত লাইন মাৰি আছে মোৰ লগত এংকেল তাৰ ৰাবি তই তোৰ লগত লাইন মাৰি আছি এই সৰু বাচ্চাটোৰ লগত থাকবা পাৰে দে আহিলে বুলি কয় মই মাৰি দিওঁ বেয়া পাওঁ মই কিনো কয় বাক্য ৰচনা জানা না খাই পাত ফালতে বাক্য ৰচনা কৰচোন খাই পাত ফালা অ খাই পাত ফালা মানুহক কাহাৰ কাঁহীত ভাত দিব লাগে জিনকে ফালে ফালি থাকক বাহ কিনো আচ্ছা কয়? বিজ্ঞানৰ প্ৰশ্ন এটা সুধো নেকি কি হা গাছৰ পৰা আপেলটো তলত সৰি পৰে ওপৰত কিয় নাযায় ওপৰত যে খোৱা মানুহ নাথাকে তলতহে খোৱা মানুহ থাকে সেইকাৰণে তলক আহে সৰু বি পাৰব সেইটোৱে বিজ্ঞান পাৰব হা? হাঁহে পাৰে মুৰ্গী পাৰে ৰাইজকৰ খেল অলপ বেছিকে দিলি ইও ডাঙৰ ডাঙৰ ডিমা পাৰব পাৰব ৰ বাক্য ৰচনা আৰু এটা সুধো ৰ কি পানীত হাঁহ নচৰা পানী ধানচৰা অ পানীটো হাঁহ চৰে অ পানী ধানচৰা হ'লে মুৰ্গী দিব লাগে ফুৰ ফুৰকে শুকুনা মাটিত ডিমা পাৰব কি মাথা মাৰিব লগা আছে হা, পাৰব কিনো কয় ঐ এই বেলেগ তই মাল মাগুৰ আছাই ইংৰাজীৰ এটা প্ৰশ্ন সুধো নেকি কি হা কি ৰাৱণে অ সীতাক হৰণ কৰিছিল ৰাৱণে সীতাক হৰণ কৰিছিল ইংৰাজীত ক'ব লাগিব অ। হৰণ না পুৰণ হৰণ 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 আৰু কৰ পৰা আহে হৰণহে কৰিছিল হৰণ কৰি দি তো সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ হ'ব হা চিটা ৱাইজ দিবা তুমি ৰাৱণ ইংলিছ বেলেগ ইংলিছ ঐ জানে সেইকাৰণে মাষ্টাৰ এৰি দিয়া নাই ইয়াক মাষ্টৰে পাগলা হৈ গৈছে মাষ্টৰ হয় নেকি বাবু কি এই আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি 1 কেজি তুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি 1 কেজি তোলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অ 1 কেজি লোহাৰ ওজন বেছি এই এইটো কেনেকৈ হ'ব দুটা সমান সমান দেখো কি হ'ব 1 কেজি লোহাৰ ওজন তোলাৰ ওজন বেছি হ'লে যদি কিবা গিৰেকটো ঘৈণীয়েকক মাথাত মাৰি দিয়ে তেতিয়া মাথা নাফালে অ আৰু যদি 1 কেজি লোহাৰ দি মাথা ফালিব না ঐ কাৰ ওজন বেছি হ'ল হয় না লোহাই দি মাৰিলে মাথা পাতব হৈ লোহাৰ ওজন বেছি সেইকাৰণে লোহাৰ লোহাৰ ওজন ওজন বেছি বেছি হৈছে হ'ব আকৌ পাৰে নাজানা নেকি তুমি মোকে যি সুধি থাকা পাগলাৰ নিচিনাই হ'ব পাৰে দে হ'ব পাৰে তুমি কিবা সুধবা নেকি আমাক কি তুমি সুধবা নেকি আহ দে সুধা অসমত দুটা অসমত বৰফ পৰাতে কৰিছে এইটো কথা কৈছোন অসমৰ বৰফ পৰা ঠাই অসমত বৰফ পৰে এই আকৌ বেলতা খাই গৈছে ইমান অস্তাদ ডাঙৰ ডাঙৰ মানুহে নাজানে দেচোন কওচোন কওঁ কি অসমত বৰফ পৰা ঠাই দুখনৰ নাম অসমৰ বৰফ পৰা ঠাই দুখনে আছে কি আমি গমেই নাপাওঁ অসমত বৰফ পৰা এটা হৈছে চালানী মাছৰ কাৰ্টুনত ও চালানী মাছে কাৰ্টুনত আৰু এটা হৈছে সন্ধ্যা হ'লে মদৰ গিলাচত বৰফ পিচ কৰি থাকে হয় নেকি হয় 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 না হয় 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 দে বাৰু সমাজ বিজ্ঞানৰ আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি মধুৰ গৰম আহ চুলাই আহ মাহৰ গৰম জুলাই আহ প্ৰেমৰ গৰম কি মদৰ গৰম চুলাই অ প্ৰেমৰ কি নহয় মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই অ প্ৰেমৰ গৰম পাব্লিক ধুলাই হা পাব্লিক তোলা ঐ ই পাছিয়া ই পাৰব পাৰবি তই ই অসম ভংলা ফুটা কৰি দিবা পাৰব পাৰোৱে পাৰে পাৰা ৰ আচ্ছা এই বাবা তোৰ ঘৰত কোনি কোনি আছে ঘৰত এই ৰ কোনি আছে এই আৰু আছে কি আছে এই ৰ ইয়াৰ আছে ৰ আৰু কি আৰু বহুত জানে ই হয় নেকি? কবিতা জানে নাই ই? অ বাবু কবিতা জানে না কবিতা জানো মই হ'ম কবিতাটো কৈছোন তুমি হবা মই কিনকে জানো তুমি এ কি তেৰি। গৰু চুৰে না কালা চুৰে কি সেইটো কথা কথা কোৱা কয়? নাই আমি যে কিতাপত পাইছিলো যে মই হ'ম গান্ধীজীৰ দৰে সেইটো কবিতা জানো জানা না নমস্কাৰ অ। মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা অ। মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো আয়ো কি কয় মই গান্ধীজীৰ দৰে হম অ। সদায় অহিংসা পথত ৰম অহিংসা পথেৰে জগত জিনিম হাতত AK-47 ল'ম নালগে দে 87 লৈ বহুত অসমীয়া ল'ৰা মৰি গেল নালগে বাবা। আৰু মৰবা নালগে এইগিলাখান ল'ব নালগে বাবা মই হম কনকলতা মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা ভংলা ফুটা হ'ব বাকী আছে কি কয় ইয়ে ই বাবু ঐ
ভংলা ফুটা করবে না অহমান এনে ফাটি ফুটি শেষ হৈ গৈছে অ। আৰু ভংলা ফুটা নকৰবি আৰু নকৰবি নগৰী যাম মাক জনী মই ভংলা ফুটা কৈ দিব এই নাকাৰবি ঘৰত কোন আছে তোমাৰ তুমি মোৰ দেউতা হবা এই দেউতা হবে বিয়াই পাতা নাই এই বাবা তোমাৰ ঘৰত কোনি কোনি আছে আমাৰ ঘৰত পাপৰি বা আৰু মাজনী বা আছে পাপৰি বা আৰু মাজনী বা দুটা বইনী বাই আছে কি কৰি আছে এতে সিহঁতে লাইন মাৰি আছে আৰু পঢ়ি আছে লাইন মাৰি আছে পঢ়ি আছে হা? কি লাইন মাৰি আছে পঢ়ি আছে তাই আমাৰ ঘৰত তাই হাতে পঢ়ে আৰু এতিয়া আমাৰ বিহু কমিটিৰে মোক ভিন্দু বুলি মাতবা দিছে বেমাৰটো আমাৰ কমিটি আমাৰ ঘৰত সদায় যে মোক 10 টকা দিয়ে কি কয় কি নাম কবা হাক দিছে নামটো কি নামটো কি আমি নকওঁ দে কাকো ধনজিত অ ধনজিত কমিটি আহ কমিটি ধনজিতে পাপৰি বাট্টাকে যাই থাকে যায় আৰু কেনে কেনে এনেকে দিয়ে আই ভেলু বুলি কয় আৰু তোমাক মই নিবা নলে মৰি যাম এনেকে কয় হয় নেকি আৰু এই আৰু সৰু সৰুজনী সৰুটোৰ লগত সৰুটো তই বেলেগ এখন মোক কাপোৰো দিছি পিংকু ভিন্দু পিংকু পিংকু ভিন্দু? পিংকু তাতে বসছি জাগাত ই মানুহ হৈ গেলে পিংকু কি কৰে পিংকু ঘৰত যে মোক 10 টকা দিয়ে অ। কৈছে তুমি কোনোবা আহিলে চাবা মই পকৰি আনি খাওঁ কিবা খাওঁ আৰু বেৰাৰ ফুটানি চাই থাকোঁ বেৰাই ফুটাই দি বেৰাৰ ফুটাই দি কি চাৱা তুমি কি কৰি থাকে হা পিংকু ভিতৰত কৈছে বিয়া কৰিছে কৈছে আমাৰ ঘৰত নকবা দা এনেকে অ। কৈছে আৰু বাবু এনেকে কৈছে মোক এনেকে দে মই ভিন্দু বুলি মাতো কি কয় এতিয়া ৰেটটো বাঢ়াই দিছোঁ 50 টকাকে দিয়ে 50 টকা দিয়ে নেকি ই মাৰ্বেলাছ বস্তুৱে ঐ তই বেলেগ বস্তু আছা তুমি কাক মা বুলি মাতো মা আহিব ৰ মা আহিব বাবু মা আহিব আহিব, আমি অলপ গিন ৰুমত বহো যাওঁ কিবা খাব খাবৰ ইচ্ছা গৈছে না কিবা খুৱাম তো তোক